Nandesunan Lablina Borgohai Dangoria Missing Bane Kabamor Shabapati Parmananda Sainia Dangoria PMPK Shabapati Tilok Dole Dangoria ইয়াত উপস্থিত থকা আটাছুৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়া আৰু তেওঁৰ কৰ্তৃত্বসকল সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য ঠাকুৰালী ডাঙৰীয়া আমাৰ মিছিল স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সুনীল পেগু ডাঙৰীয়া আৰু আমাৰ মাজত লাভলীনা বৰগোহাঁইৰ পিতৃও আমাৰ মাজত উপস্থিত আছে তেখেতকো মই চিনাকি দিবলৈ অনুৰোধ কৰিছোঁ আমাৰ মাজত উপস্থিত থকা ধেমাজি জিলা আয়ুক্ত ৰাহুল জাভি ডাঙৰীয়া আৰক্ষী অধীক্ষক হিতেশ ৰাই ডাঙৰীয়া আৰু ইয়াত উপস্থিত থকা গোগামুখৰ বিশিষ্ট ব্যক্তিসকল আৰু মই বিশেষভাৱে উল্লেখ কৰিব বিচাৰিম যিসকল ক্ৰীড়া সংগঠক স্পৰ্টছ ইভেণ্ট অৰ্গেনাইজাৰ ইয়াত উপস্থিত আছে PMPK MMKৰ সদস্যসকল মই এই মুহূৰ্তত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰা মিচিং স্পৰ্টছ কাৰ্নিভেল প্ৰথমবাৰ নাম আছিল মিচিং অলিম্পিক শব্দটো ব্যৱহাৰ কৰাৰ অসুবিধা আছে সেইকাৰণে মিচিং স্পৰ্টছ কাৰ্নিভেল দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত কৰিছে মই সকলো সংগঠক আৰু খেলুৱৈ মোৰ ফালৰ পৰা মই শুভেচ্ছা জনাইছোঁ सुभाषे मिसिंग स्पोर्ट्स कार्निवल डेरप सादी से हमयसो आइतु मरको पेनाम आदिसो मुलु ताकाम खेलु दिलिदेनो आसिनो सेलम चलितु खेल অতি গুৰুত্বপূৰ্ণ মানুহক এখন শক্তিশালী দেশ এটা শক্তিশালী জাতি গঢ়িবৰ কাৰণে শক্তিশালী নাগৰিক গঢ়িব লাগে শক্তিশালী নাগৰিক কেতিয়াই হ'ব যেতিয়া নাগৰিক স্বাস্থ্যৱান হ'ব আমাৰ প্ৰত্যেকজন মানুহ স্বাস্থ্যৱান হোৱাটো প্ৰয়োজন ফিজিকেল হেল্থ মেণ্টেল হেল্থ শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য ভাল শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ অধিকাৰী হোৱাটো অতি প্ৰয়োজন আৰু তাৰ কাৰণে খেল এটা খুব ভাল মাধ্যম যি মাধ্যম শেহতীয়াভাৱে আমাৰ দেশখনত জনপ্ৰিয় হৈ উঠিছে বিশেষকৈ হিমা দাস লাভলীনাৰ তেওঁলোকৰ সফলতাৰ পাছত খেল উঠি অহা যুৱক যুৱতীসকলৰ মাজত যথেষ্ট জনপ্ৰিয় হৈছে আৰু মই এটা বিশেষ কথা ক'ব বিচাৰিম যে PMPK এটা ছাত্ৰ সংগঠন আমাৰ ছাত্ৰ সংগঠন অসমত আমাৰ এটা দীঘলীয়া ইতিহাস আছে ছাত্ৰ সংগঠনে ৰাইজৰ বিভিন্ন সমস্যাবিলাক চৰকাৰৰ ওচৰত দাঙি ধৰে জাতি জনগোষ্ঠীৰ সমস্যাবিলাক দাঙি ধৰে আন্দোলনৰ কাৰ্যসূচী লয় কিন্তু তাৰ মাজত কেৱল দাবী উত্থাপন কৰা সমস্যা উত্থাপন কৰা তাৰ ওপৰঞ্চি যে নতুন যুৱ প্ৰজন্মক সংগঠিত কৰি তেওঁলোকক ক্ৰীড়া ক্ষেত্ৰত সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰতিভা বিকাশৰ সুবিধা দিয়া এই কামটো PMPK কৰাৰ কাৰণে মই যথেষ্ট তেওঁলোকক প্ৰশংসা কৰিছোঁ তেওঁলোকে এটা সাংস্কৃতিক মহাসমাৰোহ যি মিচিং যুৱ মহোৎসৱৰ জৰিয়তে পাতি আহিছিল আৰু এতিয়া মিচিং যুৱ মহোৎসৱৰ লগত এই স্পৰ্টছ কাৰ্নিভেল সংযোজিত কৰিছে আৰু এই ক্ৰীড়া আৰু সাংস্কৃতিক এই দুয়োটা ইভেণ্টে বিশেষকৈ উঠি অহা প্ৰজন্মক তেওঁলোকৰ প্ৰতিভা বিকাশত সহায় কৰিব সুস্বাস্থ্যৰ গৰাকী হোৱাত সহায় কৰিব এটা শৃংখলিত জীৱন যাপন কৰাত সহায় কৰিব ড্ৰাগছ আসক্তিৰ পৰা মুক্ত হৈ এটা সুস্থ জীৱনৰ নেতৃত্ব দিয়াত তেওঁলোকক অনুপ্ৰেৰণা জনাব এনে কাৰ্যসূচী লোৱাৰ বাবে মই PMPK মই অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আজি এই মঞ্চৰ পৰাই মই অসমৰ সকলো ছাত্ৰ সংগঠনক যে নিজৰ জনগোষ্ঠীৰ অঞ্চলটোৰ জাতিৰ সমস্যা উত্থাপন কৰাৰ ওপৰঞ্চিভাৱে নিজৰ মানুহখিনিক বিশেষকৈ নৱপ্ৰজন্মৰ মানুহক আমি কেনেকৈ তেওঁলোকক প্ৰতিভা বিকাশৰ ক্ষেত্ৰত স্পৰ্টছত লিটাৰেচাৰত বা সাহিত্যত সাংস্কৃতিক জগতখনত আমি তেওঁলোকক কেনেধৰণে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে তেওঁলোকেও যাতে ব্যৱস্থা গ্ৰহণ কৰে মই তাৰ কাৰণে আজিৰ এই মঞ্চৰ পৰাই মই আহ্বান জনাইছোঁ ক্ৰীড়াত আন্তঃগাঁথনি দৰকাৰ
আন্তঃগাঁথনি জিলাই জিলাই অসম চৰকাৰে নিৰ্মাণ কৰাৰ পদক্ষেপ লৈছে। ধেমাজি জিলাটো স্পৰ্টছ ষ্টেডিয়াম গুৱাহাটী ধেমাজি নিৰ্মীয়মান অৱস্থাত আছে। কিন্তু কেৱল ধেমাজি হলে নহব, গোগামুখতো হ'ব লাগিব, বৰদলনিতো হ'ব লাগিব, মিলবামতো হ'ব লাগিব, জেংৰাইমুখতো হ'ব লাগিব। সকলো ঠাইত আমাৰ স্পৰ্টছ আন্তঃগাঁথনি দূৰ হ'ব, আমি গঢ়ি তুলিব লাগিব। চৰকাৰখনে কৰিছে, তাৰ লগত স্বায়ত্তশাসিত পৰিষদসমূহেও তাত অৱদান আগবঢ়াব বুলি মই আশা ৰাখিছোঁ। স্পৰ্টছত প্ৰশিক্ষণ অতি প্ৰয়োজন। প্ৰশিক্ষণ নহলে নিজে নিজে খেলি মানুহে শিকিব নোৱাৰে। গতিকে কোনোবাই শিকাই দিব লাগিব। তাতে স্পৰ্টছৰ সংগঠকৰ প্ৰয়োজন, অৰ্গেনাইজাৰৰ প্ৰয়োজন, তেওঁলোকক প্ৰশিক্ষণৰ প্ৰয়োজন, প্ৰশিক্ষক বা ট্ৰেইনাৰৰ প্ৰয়োজন। সেইখিনি ব্যৱস্থাও আমি গঢ়ি তুলিব লাগিব। মই নিজে ধেমাজিৰ MLA হিচাপে এটা উদ্যোগ গ্ৰহণ কৰিছো। এই ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ক কেন্দ্ৰ কৰি ক্লাছ 6ৰ পৰা ক্লাছ 8লৈকে এই কিবা শ্ৰেণীৰ বা সেই বয়সৰ ছাত্ৰসকলক লৈ এটা ফুটবল একাডেমী আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছো। ইতিমধ্যে আমাৰ হোষ্টেল নিৰ্মাণ সম্পূৰ্ণ হৈছে। জিলাখনৰ যিখিনি ভাল ফুটবল খেলা ল'ৰা ক্লাছ 6ৰ পৰা 8লৈকে আছে, তেওঁলোকক আমি গোগামুখলৈ আনি সম্পূৰ্ণ আমাৰ খৰচত আমি তেওঁলোকক হোষ্টেলত ৰাখিম। তেওঁলোকৰ ফিজিকেল ট্ৰেইনিঙৰ প্ৰশিক্ষণ হ'ব, ফুটবলৰ কোচিং হ'ব আৰু একেটা সময়তে তেওঁলোকৰ একাডেমিক ক্লাছ যাতে ক্ষতি নহয়, সকলোৱে গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িব। অৰ্থাৎ তেওঁলোক ৰেচিডেঞ্চিয়েল ইয়াতে থাকি প্ৰশিক্ষণ ল'ব আৰু এটা ফুটবল টীম আমি প্ৰস্তুত কৰাৰ কাৰণে আগবাঢ়িছোঁ। গোগামুখ স্পৰ্টছ একাডেমীয়ে খুব ভাল কাম কৰি আছে, মই তেওঁলোককো প্ৰশংসা কৰিছোঁ। আৰু ডিষ্ট্ৰিক্টৰ আমাৰ ধেমাজিৰ যি ধেমাজি স্পৰ্টছ এছ'চিয়েশ্যন আছে, এই স্পৰ্টছ এছ'চিয়েশ্যনো খুব ভাল কাম কৰি আছে। কেইদিনমান পাছত আমাৰ খেল মহাৰণ আৰম্ভ হ'ব আৰু খেল মহাৰণৰ ভেন্যু হিচাপে যোৱাবাৰ আমি ধেমাজিত কৰিছোঁ। এইবাৰ খেল মহাৰণৰ জিলাখনৰ ভেন্যু হিচাপে আমি গোগামুখক আমি বাছি লৈছোঁ, যিহেতু ইয়াত বহুতখিনি আন্তঃগাঁথনি আছে ৰেডি হৈ পেলাই খেলুৱৈসকল থকা বিভিন্ন ইভেণ্ট প্ৰতিযোগিতা পতা। অহা বছৰ হয়তো আমি ধেমাজিৰ পৰা জোনাই ফালে চিৰাপথাৰ বা জোনাইলৈ আমি খেল মহাৰণটো লৈ যাম। গতিকে ধেমাজিতে হ'ব এইটো নহয়, গোগামুখতো হ'ব, ধেমাজিতো হ'ব, চিৰাপথাৰতো হ'ব, জোনাইতো হ'ব, চিচি বৰগাঁৱতো হ'ব। বিভিন্ন স্থানত আমি পৰ্যায়ক্ৰমে আমি খেল মহাৰণ আগুৱাই লৈ যাম। পুনৰবাৰ মই সকলো খেলুৱৈক অহা 3টা দিনৰ যি প্ৰতিযোগিতা হ'ব, খেলৰ বাবে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰি লাভলীনাৰ লগত কথা পাতি আছিলো। লাভলীনাই কৈছে এই ঠাইবিলাকৰ বহুত সম্ভাৱনা আছে, ধেমাজিৰ বহুত সম্ভাৱনা আছে স্পৰ্টছত, আৰু যাতে এই সম্ভাৱনাক আমি সঁচাকৈ বাস্তৱত ৰূপ দিব পাৰোঁ, প্ৰতিভাৱান খেলুৱৈসকল যাতে এই প্ৰতিযোগিতাৰ পৰা ওলাই আহে তাকে কামনা কৰি মই আপোনালোকৰ পৰা বিদায় ল'ম। এখন বেলেগ মিটিং আছে, গতিকে পুনৰ আপোনালোক সকলোকে শুভেচ্ছা জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় হিন্দ।